মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ লগত দুটা নিউমেৰিকেল ডিছকাছ কৰিম। অনুশীলনীত চাব পৰা 2.15 ছেকেণ্ড চেপ্টাৰত আছে এইটো। এতিয়া কুৱেশ্যনটো হৈছে অন্তৰ ব্যাসাৰ্ধ R1 আৰু বহিৰ ব্যাসাৰ্ধ R2 থকা গোলকীয় পৰিবাহী খোল এটাত কিউ পৰিমাণৰ আধান আছে। এইটো এটা তোমালোকৰ হৈছে গোলকীয় পৰিবাহী আৰু এইটো হৈছে বহিঃপৃষ্ঠ আৰু এইটো হৈছে অন্তৰ্পৃষ্ঠ। ঠিক আছে, কিবা এটা থিকনেছ আছে তাৰ মানে। আৰু ভিতৰৰ ব্যাসাৰ্ধটো হৈছে R1 আৰু বাহিৰৰ যিটো পৃষ্ঠ আছে তাৰ ব্যাসাৰ্ধ হৈছে R2। এতিয়া ইয়াত যদি আমি ইয়াত লিখিছে কিউ পৰিমাণৰ আমি আধান দি দিওঁ, এইটো পৰিবাহী তাৰ মানে কণ্ডাক্টৰ হয়, ধৰা এইটো ধাতুৰে বনোৱা। তাৰ মানে এটা কথা মনত ৰাখিবা, যদি তুমি ইয়াত আধান দিয়া যিকোনো পৰিবাহীত আধানখিনি কিন্তু সদায় বহিঃপৃষ্ঠত থাকে। তাৰমানে যিখিনি আধান দিছে তোমালোকে প্লাছ কিউ, কেপিটেল কিউ, সেইখিনি ক'ত থাকিব? এই পৃষ্ঠখনত থাকিব। তাৰমানে বাহিৰৰ পৃষ্ঠত কিমান থাকিব? অনলি প্লাছ কিউ, ভিতৰত নাথাকে। ঠিক আছে, সদায় বাহিৰৰ পৃষ্ঠত থাকিব। ভিতৰলৈকেও আছে পৰিবাহীটো, কিন্তু তথাপিও কি হ'ব? প্লাছ কিউ আধানখিনি কিন্তু এই পৃষ্ঠখিনিতহে থাকিব। অ'কে, আৰু এইখিনি হৈছে তোমালোকৰ খালী ঠাই। ইয়াত খালী ঠাই এইখিনি। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ এ, স্মল কিউ, এইটো হৈছে প্লাছ কিউ দেই, লিখা নাই মানে মাইনাছ নাই, মানে এইটো প্লাছ কিউ পৰিমাণৰ আধান এটা খোলটোৰ কেন্দ্ৰত স্থাপন কৰা আছে। মানে ইয়াত এইটো কেন্দ্ৰ, মই অলপ ডাঙৰকৈ আঁকিছোঁ। কেন্দ্ৰ মানে ইয়াত এটা কেন্দ্ৰ থাকিবই, কাৰণ এইটো এটা স্ফেৰিকেল চেল টাইপৰ। চেলটো নহয়, অকণমান খোলেই, অলপ মানে অলপমান থিকনেছ এটা আছে। যিয়ে নহওক, ইয়াত কেন্দ্ৰত কি আছে? প্লাছ কিউ পৰিমাণে আধান আছে। তোমালোকে ইমান ডাঙৰকৈ গ'ল নাকিলেও কথা নাই, মই অলপ দেখুৱাৰ কাৰণে কৰিছোঁ। এটা বিন্দু ধৰা, ইয়াৰ কেন্দ্ৰত কি আছে? প্লাছ কিউ আধান আছে। ঠিক আছে, স্থাপন কৰা আছে। গোলকটোৰ ভিতৰত আৰু বাহিৰৰ পৃষ্ঠৰ ওপৰত পৃষ্ঠীয় আধান ঘনত্ব কিমান হ'ব? এইটো হৈছে এই যিটো খোল আছে, গোলকীয় খোল, তাৰ ভিতৰৰ পৃষ্ঠত, এইখন পৃষ্ঠত মানে ঘনত্ব কিমান হ'ব? আধানৰ পৃষ্ঠীয় ঘনত্ব। আৰু বাহিৰৰ পৃষ্ঠত আধানৰ পৃষ্ঠীয় ঘনত্ব কিমান হ'ব? ঠিক আছে, এতিয়া এটা কথা কওঁ, ইয়াত যদি তোমালোকে প্লাছ কিউ আধান ৰাখা, যদি এইটো তোমালোকে ধাতুৰে বনোৱা পৃষ্ঠ হয় এইটো, তেতিয়াহ'লে কি হ'ব? ইণ্ডাকশ্যন হ'ব, মানে আৱেশ হ'ব। আৱেশৰ বাবে প্লাছ কিউ আধানে কি কৰিব? এইপিনে থকা ইলেক্ট্ৰনবিলাকক টানিব, মানে ব্যাসাৰ্ধৰ দিশত বাহিৰৰ পৰা ইলেক্ট্ৰনবিলাক ভিতৰৰ দিশে টানিব। গতিকে এই পৃষ্ঠখন, মানে ভিতৰৰ পৃষ্ঠখন ইলেক্ট্ৰনৰ বেছি হোৱাৰ কাৰণে এইখিনি ঠাই কি হ'ব? ঋণাত্মকভাৱে আহিত হ'ব। এইটো আৱেশৰ বাবে হয়। তোমালোকে ফাৰ্ষ্ট চেপ্টাৰত পাইছা, মই ডিছকাছ কৰিছোঁ। ঠিক আছে, আকৌ এই বাহিৰৰ পৃষ্ঠত কি হ'ব? ইলেক্ট্ৰনৰ কিছু পৰিমাণে ডেফিচিয়েঞ্চি হ'ব। ঠিক আছে, গতিকে বাহিৰৰ পৃষ্ঠত প্লাছ কিউ, প্লাছ পজিটিভভাৱে কি হ'ব? আহিত হ'ব। কিন্তু অলৰেডি প্লাছ কিউ আধান আছে, যিহেতু ভিতৰৰ পৃষ্ঠত কিমান হয়? মাইনাছ কিউ, ধৰা মাইনাছ কিউ আধান হয়, এতিয়া বাহিৰৰ পৃষ্ঠত কিমান হ'ব? প্লাছ কিউ আধান হ'ব। অলৰেডি প্লাছ কিউ আধান আছেই, দিয়েই হৈছে, আৰু প্লাছ কিউ পাল, মুঠ আধান কিমান হ'ব? এইখিনি হ'ব কিউ প্লাছ কিউ। তাৰমানে এইখিনি অলৰেডি দিয়া, কিন্তু এই প্লাছ কিউটো মানে আৱেশৰ বাবে আহিছে। ঠিক আছে, গতিকে মুঠ আধান কিমান হৈ গৈছে? বাহিৰৰ পৃষ্ঠত কিউ প্লাছ কিউ। এইটোৱে কনচেপ্টটো। আৰু ভিতৰৰ পৃষ্ঠত মাইনাছ কিউ, মানে এইটো কিন্তু তোমালোকৰ মনত ৰাখিবা, এইখিনি আৱেশৰ বাবে, আৱেশজনিত আধান, তাৰমানে সম পৰিমাণ হ'ব। এইখিনি যদি প্লাছ কিউ হয়, এইখিনি মাইনাছ কিউ হ'ব। অলৰেডি কিউ থকাৰ কাৰণে বাহিৰৰ পৃষ্ঠত অকণমান বেছি হৈ গ'ল, কিউ প্লাছ কিউ। এইটো কাৰ কাৰণে হৈছে? ভিতৰত কেন্দ্ৰত যিটো প্লাছ কিউ আধান আছে তাৰ বাবে। যদি ইয়াত মাইনাছ কিউ দিলেহেঁতেন, ইয়াত প্লাছ কিউ হ'ল হয়, ইয়াত মাইনাছ কিউ হ'ল হয়, তেতিয়া ইয়াত কিন্তু কিউ মাইনাছ কিউ হ'ল হয়। এইখিনি কনচেপ্ট। আৰু পৰীক্ষাত কি হ'ব পাৰে, তোমালোকে দেখিবা কেতিয়াবা তেনেকুৱা কৰে, ইয়াতে চেঞ্জ কৰি দিব পাৰে, কনচেপ্টটো ক্লিয়াৰ আছে নে নাই চাবৰ বাবে। গতিকে এইখিনি কথা মই ইয়াত লিখিছোঁ আৰু মই নকওঁ। ঠিক আছে, এইখিনি পঢ়ি চালে হ'ল। এতিয়া গোলকৰ ভিতৰৰ পৃষ্ঠৰ ওপৰত পৃষ্ঠীয় আধান ঘনত্ব, মানে এই পৃষ্ঠখনত পৃষ্ঠীয় আধান ঘনত্ব তোমালোকে জানা, ছিগমা ইজ ইকুৱেল টু কিউ বাই এ, পৃষ্ঠীয় ঘনত্ব মই যে কৈছিলোঁ। ঠিক আছে, ছিগমা ইজ ইকুৱেল টু কিউ বাই এ, ধৰা ছিগমা 1 কৈছোঁ ভিতৰৰটোক, কিউ নেট মানে এই পৃষ্ঠখনত মুঠ আধান, নেট মানে মুঠ। ঠিক আছে, ডিভাইডেড বাই A1, মানে এইখন পৃষ্ঠৰ ধৰা মানে কালি হৈছে A1। কিউ নেট মানে কিমান আধান আছে ইয়াত? মাইনাছ কিউ। আৰু A1 মানে এই গোলকটোৰ কালি কিমান হ'ব ভিতৰত? যিহেতু ব্যাসাৰ্ধ R1, গতিকে 4πr1²। এইটো এনচাৰটো। আকৌ বাহিৰত কিমান হ'ব? ঠিক আছে, বাহিৰৰটো এতিয়া মই কৈ আছোঁ।
বাহিৰত হৈছে গোলকটোৰ বাহিৰৰ পৃষ্ঠত মুঠ আধান কিমান কিউ প্লাছ কিউ গতিকে গোলকৰ বাহিৰৰ পৃষ্ঠৰ ওপৰত পৃষ্ঠীয় ঘনত্ব কি হ'ব একেই সূত্ৰ সিগমা 2 = কিউ বাই এ মানে সিগমা 2 যেহেতু 2 নম্বৰ পৃষ্ঠ বাহিৰৰ পৃষ্ঠ গতিকে এইটো কিউ নেট মানে মুঠ আধান কিমান কিউ প্লাছ কিউ ডিভাইডেড বাই 4πr² এইটো এনসাৰটো আৰু বি পাৰ্টটো কি সুধিছে চোৱা বি পাৰ্টৰ কুৱেশ্যনটো হৈছে এনেকুৱা চোৱা যে আধান নথকা বিবৰ এটাৰ ভিতৰত মানে বিবৰ মানে কেনেকুৱা হ'ব চোৱা আধান নথকা বিবৰ এটাৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ শূন্য হ'বনে যদিহে খলটো অনিয়তাকাৰ হ'লহেঁতেন ব্যাখ্যা কৰা ওকে যদি বিবৰ এটা আছে অনিয়তাকাৰে নিয়তাকাৰ হ'লে এনেকুৱা হ'ব ধৰা এইটো বিবৰ মানে কেভিটি বুলি কোৱা হয় অনিয়তাকাৰ যদি হয় বিবৰটো তেতিয়া তাত যদি আধান নাথাকে কিউ 0 হয় মুঠ আধান তেতিয়া তাত ইলেক্ট্ৰিক ফিল্ড শূন্য হ'বনে হ'বই তোমালোকে মনত ৰাখিবা যে স্থিতি বৈদ্যুতিক মানে যিটো আৱৰণ আছে তাৰ বাবে কি হয় বিদ্যুৎ ক্ষেত্ৰ সদায় শূন্য হ'ব যদিহে বিবৰটোৰ ভিতৰত কোনো আধান নাথাকে বাহিৰত ইলেক্ট্ৰিক ফিল্ড যিমানেই নহওক কিয় ইলেক্ট্ৰিক ফিল্ড যদি নট ইকুৱেল টু 0 মানে ইয়াত বহুত ডাঙৰ এখন ইলেক্ট্ৰিক ফিল্ড আছে যিমানেই ষ্ট্ৰং নহওক কিয় বা বহুত আধান আছে বিবৰটোৰ বাহিৰত তথাপিও কিন্তু ইলেক্ট্ৰিক ফিল্ড ভিতৰত কি হ'ব শূন্য হয় এই কথাটো মই তোমালোকক আলোচনা কৰিছিলোঁ গতিকে সেইটো বস্তু এবাৰ চাই ল'বা এইখিনি ডিছকাশ্যনখিনি মই ইয়াত নিলিখোঁ ঠিক আছে নেক্সট নিউমেৰিকেলটো মই কৰাইছোঁ এইটো নেক্সট নিউমেৰিকেলটো হৈছে অনুশীলনী 2.23 অনুশীলনীৰে এইটো কুৱেশ্যন নম্বৰ হৈছে 2.23 এজন বিদ্যুৎ কাৰিকৰ মানে যিটো তোমাৰ ইলেক্ট্ৰিচিয়ানটো আৰু 1 কিলোভোল্ট মানে 1000 ভোল্ট বিভৱ পাৰ্থক্যযুক্ত বৰ্তনী এটাত তাৰমানে এটা বৰ্তনী আছে য'ত 1000 ভোল্ট মানে বিভৱযুক্ত মানে বেটাৰী ধৰা আছে বিভৱ পাৰ্থক্য সৃষ্টি কৰা যায় এটাত 2 মাইক্ৰ'ফেৰাড ধাৰক এটাৰ প্ৰয়োজন তাৰমানে এটা এনেকুৱা বৰ্তনী আছে য'ত বিভৱ ভেল প্ৰয়োগ কৰা হ'ব 1000 আৰু য'ত বৰ্তনীটোত আমাক কিমান লাগে কিবা এটা কাৰণত আমাক দৰকাৰ হৈছে মানে এই কাৰিকৰজনক দৰকাৰ হৈছে সেইটো হৈছে 2 মাইক্ৰ'ফেৰাড তেওঁৰ ওচৰত 1 মাইক্ৰ'ফেৰাড ধাৰকত্বৰ বহুতো ধাৰক আছে তাৰমানে তেওঁৰ ডাইৰেক্টলি 2 মাইক্ৰ'ফেৰাড নাই লাগে 2 মাইক্ৰ'ফেৰাড কিন্তু তেওঁৰ তাত কিন্তু অসংখ্য 1 মাইক্ৰ'ফেৰাড ধাৰকত্বৰ বহুতো ধাৰক আছে যিবিলাকে 400 ভোল্টতকৈ বেছি বিভৱ পাৰ্থক্য কাম কৰিব নোৱাৰে কিন্তু প্ৰব্লেম হৈছে 2 মাইক্ৰ'ফেৰাডটো নাইয়ে আছে 1 মাইক্ৰ'ফেৰাড এইটো অৱশ্যে বহুত আছে কিন্তু 1 মাইক্ৰ'ফেৰাডৰ ধাৰক যিকেইটা আছে সিহঁতে কিন্তু 400 ভোল্টতকৈ বেছি উইষ্টেণ্ড মানে বেছি বিভৱ দিলে কি হ'ব 400তকৈ নষ্ট হৈ যাব জ্বলি যাব মানে নষ্ট হৈ যাব ঠিক আছে বেছি বিভৱ পাৰ্থক্যত কাম কৰিব নোৱাৰে বেছি হ'লে কি হৈ যাব এইটো বেয়া হৈ যাব তেওঁক এনেকুৱা এটা সজ্জাৰ সন্ধান দিয়া য'ত ন্যূনতম সংখ্যক ধাৰক থাকে এনেকুৱা এটা তোমালোকে সজ্জা বুলি ক'লে শ্ৰেণীবদ্ধ সজ্জা হ'ব পাৰে সমান্তৰাল সজ্জা হ'ব পাৰে বা দুয়োটাৰে মিক্সড হ'ব পাৰে তেনেকুৱা এটা ক'ব লাগে মই কি কৰিছোঁ ইয়াত চোৱা মই ধৰা হ'ল কেইটামান ধাৰক তেওঁ তাত অসংখ্য আছে ধৰি লৈছোঁ 100টাও হ'ব পাৰে 200টাও হ'ব পাৰে যিয়ে নহওক আমি নাজানো এনটা আছে আচ্ছা আমি কেইটামান ধাৰক কি কৰিছোঁ ধৰা হ'ল শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিছোঁ সেই তাৰমানে এনেকুৱা শ্ৰেণীবদ্ধ ইয়াত মই 3টা আঁকিছোঁ কাৰণ 3টা লাগিব মই ইয়াত কেলকুলেশ্যন কৰি দেখুৱাম এটা শ্ৰেণী ধৰা হ'ল আমি নাজানো এটা শ্ৰেণীত কিমানটা লাগে এইটো কেলকুলেশ্যন কৰি উলিয়াম মিনিমাম কেইটা লাগিব ধৰা হ'ল এইকেইটা লাগে ধৰা 3টাই আকৌ সেইকেইটাক ধৰা হ'ল শ্ৰেণীবদ্ধ সজ্জাৰ যিকেইটা আমি সংযোগ কৰিছোঁ কেইটা ৰত আমি সংযোগ কৰিম মানে শাৰীত ধৰা হ'ল এনটা মই ইয়াত 3টা দেখুৱাইছোঁ আমি নাজানো আমাক 2টাও লাগিব পাৰে 3টাও লাগিব পাৰে এটাও লাগিব পাৰে আমি নাজানো কেইটা তাৰমানে শাৰী লাগিব সেইটো উলিয়াব লাগিব আচ্ছা ধৰা হ'ল ধাৰক C = 1 মাইক্ৰ'ফেৰাড মানে এইবিলাক বৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি এনটা শাৰীত সমান্তৰাল সজ্জাত সংযোগ কৰা হ'ল তাৰমানে প্ৰথমতে আমি C = 1 মাইক্ৰ'ফেৰাডৰ যিবিলাক ধাৰক গোটেইবিলাকতো 1 মাইক্ৰ'ফেৰাডে ইয়াত যিমানবিলাক আছে সেইবিলাকক প্ৰথমতে কি কৰিছোঁ আমি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিছোঁ মিনিমাম কেইটামান আমি কেলকুলেশ্যন কৰি গম পাম যে মিনিমাম আমি 3টা সংযোগ কৰিব লাগিব কাৰণটো মই কৈ আছোঁ কিয় আৰু কেইটা শাৰীত সংযোগ কৰিব লাগিব এনটা বুলি ঠিক আছে এতিয়া চোৱা এটা শাৰীত আমি মিনিমাম কেইটা সংযোগ কৰিব লাগিব মই এটা কথা তোমালোকক কৈছোঁ যে শ্ৰেণীবদ্ধ সজ্জা যেতিয়া ধাৰকবোৰ সংযোগ কৰা হয়
মই এটা কথা কৈছোঁ, এইবিলাক ধাৰক এনেকৈ ধাৰক তিনিটাই ধৰিছোঁ, এটা বেটাৰীৰ লগত সংযোগ কৰিছোঁ, তেতিয়া ধৰা এইটো পজিটিভ নেগেটিভ। এতিয়া কি হয়, ভল্টেজ যদি ভি দিয়া প্ৰত্যেকতে বিভৱটো কিন্তু V1 V2 V3 হ'ব। কিন্তু এটা কথা কওঁ, কেতিয়াবা ইহঁতৰ মানকেইটা সমান হ'ব, মানে সেইবুলি আৰু ভিৰ সমান নহয়, মানে ডিভাইড হৈ যাব। ধৰা ইয়াত 300 ভল্ট এপ্লাই কৰিছা, ইয়াত 100 ভল্ট 100 ভল্ট হ'ব পাৰে, কাৰণ ডিভাইড হ'ব। কিন্তু তাৰমানে শ্ৰেণীবদ্ধ সজ্জাত কি হয়, যিটো বিভৱ প্ৰয়োগ কৰা হয় সেই বিভৱটো কি হয়, ভাগ হৈ যায়। সমানো হ'ব পাৰে, নহ'বও পাৰে, কিন্তু বিভৱটো সদায় ভাগ হৈ যায়, ডিষ্ট্ৰিবিউট হৈ যায়। গতিকে যিহেতু ইয়াত 1000 ভল্ট দিছোঁ, গতিকে শ্ৰেণীবদ্ধ সজ্জাত বিভৱটো একে নহয়। তোমালোকৰ কনচেপ্টটো আছে এই দুটা বিন্দুৰ মাজত, মানে এইটো বিন্দু আৰু এইটো বিন্দুৰ মাজত, পৰীক্ষা ৰাখিব নালাগে, ছবিটো মই কনচেপ্টটো দিয়াৰ কাৰণে দিছোঁ। এক্স আৰু ৱাইৰ মাজত কিন্তু বিভৱ একে। তাৰমানে এইটো বিন্দু এই শ্ৰেণীটোৰ ক্ষেত্ৰত চোৱা, এইটো চিৰিজৰ ক্ষেত্ৰত ইহঁতৰ এই দুটা বিন্দুৰ মাজত বিভৱটো কিমান, ভি 1000 ভল্ট। ঠিক সেইদৰে এই চিৰিজটোত এইটো শাৰীত কিমান হ'ব, 1000 ভল্ট। কিন্তু সেই বুলি আকৌ প্ৰত্যেকটো ধাৰকত 1000কে নহয়, এইটো ডিভাইড হ'ব। ডিভাইড কৰিলে কিমান হ'ব সেইটো, ঠিক আছে। এতিয়া চাওঁ, এটা ধাৰকে কিমানকৈ মানে সহ্য কৰিব পাৰে, 400, তাতকৈ বেছি দিলে নষ্ট হ'ব। গতিকে মিনিমাম কেইটা সংযোগ কৰিব লাগিব, এটা শাৰীত থকা ধাৰকৰ সংখ্যা, ঠিক আছে। যিহেতু 1000 ভল্ট মেক্সিমাম, এটাই কিমান সহ্য কৰিব পাৰে, 400 ভল্ট। গতিকে 400ৰে যদি 1000ক হৰণ কৰি দিয়ে কিমান পাবা, 2.5। তাৰমানে দুটা ধাৰক আৰু এটা আধা, আমি ধাৰকৰ আধা নলওঁ নহয়, গতিকে তাতকৈ কমো ল'ব নোৱাৰোঁ, দুটাও ল'ব নোৱাৰোঁ। গতিকে ল'লে কি ল'ব লাগিব, মিনিমাম 3টা ল'ব লাগিব, ঠিক আছে। 3টা ল'লে কি হ'ব লাভটো তোমালোকৰ, চোৱা 3টা ল'লে কিমানকৈ আহিব, হৰণ কৰি দিয়াচোন। 3টা হৰণ কৰিলে 300 চামথিং হ'ব। গতিকে 400তকৈ কম হ'ব। তাৰমানে তোমালোকে মিনিমাম কেইটা ধাৰক সংযোগ কৰিব পাৰা, 3টা। কাৰণ 3টা ধাৰক যদি সংযোগ কৰা 400তকৈ কমকৈ ভল্টেজ হ'ব। কিন্তু দুটা কৰিলে কি হ'ব, 1000ক যদি 2ৰে হৰণ কৰি দিয়া, এটাত 500 কি হ'ব, নষ্ট হৈ যাব। 3টা কৰিব পাৰা, 4টা কৰিলে আৰু কম হৈ যাব, চিন্তা নাই। কিন্তু আমি মিনিমামটো লৈছোঁ, মিনিমাম 3টা, তাতকৈ বেছিও ল'ব পাৰা, বেছিটো আমাক নালাগে, ঠিক আছে। গতিকে এটা শ্ৰেণীত এই শাৰীটোত 3টা আমি ধাৰক সংযোগ কৰিব পাৰোঁ, 3টাতকৈ কম ল'ব নোৱাৰোঁ, নহ'লে বেছি হৈ যাব, 500 কি হৈ যাব। এতিয়া ধৰা হ'ল আমি এইটো কথা নাজানো যে কিমানটা শাৰী লাগিব, মানে পেৰেলেল সংযোগ কৰিব বিচাৰিছোঁ। তাৰমানে গোটেইকেইটা এনেকৈ সংযোগ কৰিব বিচাৰিছোঁ যাতে গোটেইখিনিৰ সমতুল্যটো কিমান হয়, 2 মাইক্ৰ'ফেৰাড হয়। কাৰণ আমাৰ 2 মাইক্ৰ'ফেৰাড লাগে, এইটো দৰকাৰ আছে আমাৰ, মানে যিটো আমি সজ্জা বনাব বিচাৰিছোঁ তাত 2 মাইক্ৰ'ফেৰাডেই লাগে। গতিকে এতিয়া চোৱা, ফাৰ্ষ্ট কথাটো হৈছে এই 3টা ধাৰক যদি তুমি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা, মুঠ ধাৰকত্ব কিমান হ'ব। 3টা ধাৰক এটা শ্ৰেণীত সংযোগ কৰিব লাগিব, প্ৰতিটো শাৰীত সমতুল্য ধাৰক হ'ব। এই শাৰীটোত, এইটো শাৰীত, এইটো শাৰীত, এইটো শাৰীত, প্ৰতিটো শাৰীত সমতুল্য ধাৰকত্ব কিমান হ'ব। যদি শ্ৰেণীবদ্ধত থাকে কি আছিল ফৰ্মুলাটো, 1/CS, এছ মানে চিৰিজ, 1/C1 প্লাছ 1/C2 প্লাছ 1/C3। বহুতে আৰু ভুলতে এই ৰেজিষ্টেঞ্চৰ ফৰ্মুলাটো কৰি দিয়ে, CS = C1 প্লাছ C2 প্লাছ C3, ইয়াত ওলোটাটো হয়, ঠিক আছে। তেনেহ'লে কি হ'ব, 1/C1, 1 মাইক্ৰ'ফেৰাড দেই, এইবিলাক 1 মাইক্ৰ'ফেৰাড, 1 মাইক্ৰ'ফেৰাড। গতিকে এইখিনি কিমান হ'ব, 1/1 1 1 1, তাৰমানে 3। এইটো বহুতে 3 মাইক্ৰ'ফেৰাড ইয়াত লিখিলে ভুল হ'ব, CS2 ৰিচিপ্ৰকেল কৰিব লাগিব, কাৰণ এইটো কি হৈ আছে, 3/1। তাৰমানে কি হ'ব, এইটো ৰিচিপ্ৰকেল কৰি দিলে CS = 1/3 মাইক্ৰ'ফেৰাড, কাৰণ ইউনিটটো কিমানত আছে, মাইক্ৰ'ফেৰাড। তাৰমানে এটা চিৰিজত এইটো শ্ৰেণীত কিমান আছে, তোমালোকে চাব পাৰা 1/3 মাইক্ৰ'ফেৰাড আছে। এতিয়াও তাৰমানে আমাৰ 2 মাইক্ৰ'ফেৰাড হোৱা নাই। এনেকুৱা কিমানটা চিৰিজ, ধৰা nটা, এনেকুৱা কিমানটা শাৰী লাগিব, nটা শাৰীত সমতুল্য ধাৰকত্ব হ'ব CP। তাৰমানে আমি কৈছোঁ নহয়, যদি শাৰী থাকে এনেকৈ, তেতিয়া কি হ'ব, 1/3, প্ৰতিটো শাৰীত 1/3 কে আছেনে নাই, 1/3 প্লাছ সূত্ৰটো কোনটো, CP = কোনটো সূত্ৰ আছিলে, CP = C1 প্লাছ C2 প্লাছ C3, এনেকুৱা ধৰণৰ এটা সূত্ৰ আছিলে নাই, এনেকুৱা, ঠিক আছে। গতিকে সেইটো সূত্ৰ এপ্লাই কৰিছোঁ, নালাগে লিখিব, মই জাষ্ট কনচেপ্টটো দিছোঁ আৰু, ঠিক আছে। গতিকে C1 মানে কিমান, ইয়াত 1/3 মাইক্ৰ'ফেৰাড, 1/3 মাইক্ৰ'ফেৰাড, 1/3 মাইক্ৰ'ফেৰাড। কেইটা আছে এনেকুৱা শাৰী আমি নাজানো, দুটাও হ'ব পাৰে, তিনিটাও হ'ব পাৰে, সেইকাৰণে আমি লিখিছোঁ nটা। গতিকে nটা যদি আহে আমি কি লিখিব পাৰোঁ, n × 1/3, বাৰে বাৰে ৰিপিট হৈ আছে নহয় n সংখ্যকলৈ, গতিকে n/3 মাইক্ৰ'ফেৰাড হ'ব। CP = n/3 মাইক্ৰ'ফেৰাড হ'ব। এতিয়া একৰ্ডিং টু কুৱেশ্যন, তাৰমানে এই যে n/3 মাইক্ৰ'ফেৰাড পালা, ইয়াত
এনৰ মানটো মানে ওলাই যাব এতিয়া চাবা কিমানটা লাগিব ঠিক আছে 2 মাইক্ৰ'ফেৰাড হ'ব লাগিলে তে CP ইকুৱেল টু কিমান তাৰমানে এই গোটেইখিনি সমান কিমান তাৰমানে 2 মাইক্ৰ'ফেৰাড এইটো হ'ব লাগিব গতিকে 2 মাইক্ৰ'ফেৰাড যদি হ'ব লাগে মাইক্ৰ'টো বাদ দিলোঁ দুটাতে কাৰণ n/3 মাইক্ৰ'ফেৰাডটো হৈ গ'ল ইকুৱেল টু কিমান 2 মাইক্ৰ'ফেৰাড কেনচেল দিলোঁ তাৰমানে n/3 যিটো আছে ডেট ইজ ইকুৱেল টু 2 CP মানে এই গোটেইখিনিৰ সমতুল্য ধাৰকত্বটো CP ইজ ইকুৱেল টু একৰ্ডিং টু দ্য কুৱেশ্যন কি n/3 ইজ ইকুৱেল টু 2 মাইক্ৰ'ফেৰাড ইয়াতো মাইক্ৰ'ফেৰাড আছে গতিকে মাইক্ৰ'ফেৰাডটো লিখা নাই n ইকুৱেল টু কিমান হ'ব 3 × 2 6 তাৰমানে কেইটা শাৰী লাগিব এটা দুটা তিনিটা মই তিনিটা আঁকিছোঁ এনেকুৱা 6টা শাৰী লাগিব তাৰমানে এটা শাৰীত যদি তিনিটা থাকে 6টা শাৰীত কিমানটা লাগিব 18টা লাগিব সেইটোৱে এতিয়া চোৱা সজ্জাটোৰ মুঠ ধাৰকত্ব কিমান হ'ব ট্ৰাইচেন কাৰণ এটাত আছে তিনিটা গতিকে এনটাত কিমান হ'ব ঠিক আছে এনটা মানে 6 × 3 এইটো 18টা 18টা ধাৰক লাগিব তেতিয়াহে কিমান পাবা 2 মাইক্ৰ'ফেৰাড পাবা গতিকে এইটোৱে তোমালোকে চাব পৰা নিউমেৰিকেলটো গতিকে তোমালোকে এনেকুৱা নিউমেৰিকেল আৰু সলভ কৰিবা এতিয়া আৰু মই বেলেগ নিউমেৰিকেল ডিছকাছ নকৰোঁ গতিকে ৰাখিছোঁ এতিয়া